Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 1 জীৱৰ প্ৰজনন। আজি আমি ইয়াৰলি কুৱেশ্যন পেপাৰ সলভ কৰিম 2010, 2011, 2012, 2015, 2016 আৰু 2017ৰ। সো প্ৰথমটো কুৱেশ্যন আছে কি ক্লন কি আহিছে 2010 আৰু 2018ত। এনসাৰ হৈছে অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা জীৱৰ পিতৃজনৰ সৈতে হুবহু একে হয় ইয়াক ক্লন বুলি কোৱা হয়। জীৱৰ জীৱে অযৌন প্ৰজনন কৰে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰে সেইবোৰ জীৱৰ নতুন জীৱ সৃষ্টি কৰে আপত্য জীৱ সৃষ্টি কৰে সেই আপত্য জীৱসমূহ পিতৃপুৰুষৰ সৈতে হুবহু একে হয় বাহ্যিক ফালৰ পৰা দেখাটো একে হয় জিনীয় ফালৰ পৰা দেখাটো একেবাৰে সমৰূপ হয় আৰু এইবোৰক ক্লন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2 আংগিক প্ৰজননৰ দুটা কৃত্ৰিম পদ্ধতি লিখা 2011ত আহিছে। আংগিক প্ৰজনন যে আছে তাৰ দুটা কৃত্ৰিম পদ্ধতি লিখিব দিছে। এনসাৰ হৈছে জোৰা কলম আৰু জোপা কলম। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কৈছে একবীজপত্ৰী উদ্ভিদত জোৰা কলম সম্ভৱ হয়নে আহিছে 2012ত। যিবোৰ একবীজপত্ৰী উদ্ভিদ আছে যিবোৰৰ একবীজপত্ৰী উদ্ভিদ যিবোৰ আছে যাৰ বিষয়ে আমি চেপ্টাৰ 2ত আলোচনা কৰিছিলোঁ সেই একবীজপত্ৰী উদ্ভিদসমূহত জোৰা কলম কিয় দিব নোৱাৰি। এনসাৰ হৈছে একবীজপত্ৰী উদ্ভিদত ফ্লয়েম নাথাকে সেইবাবে কলম কৰা অংশ পোষক উদ্ভিদত লগাব নোৱাৰি সেইবাবে একবীজপত্ৰী উদ্ভিদত জোৰা কলম সম্ভৱ নহয়। এতিয়া ফ্লয়েম কি হয় জাইলেম ফ্লয়েমৰ বিষয়ে জানা তোমালোকে। জাইলেম ফ্লয়েম হৈছে কি যেনেকুৱা মানুহৰ ভেইন থাকে যাৰ মাজেৰে তেজ চলাচল কৰে ঠিক তেনেদৰে উদ্ভিদৰো জাইলেম আৰু ফ্লয়েম থাকে যে বিভিন্ন ধৰণৰ জুলীয়া পদাৰ্থসমূহ পৰিবহণ কৰাৰ কাৰণে। সো যিবোৰ একবীজপত্ৰী উদ্ভিদ আছে সেইবোৰত এই ফ্লয়েমটো নাথাকে যাৰ কাৰণে ইয়াক কলম দিব পৰা নাযায়। তাৰপিছত আছে পাৰ্থক্য লিখা 2010 আৰু 11ত আহিছে দ্বিবিভাজন আৰু বহুবিভাজন। দ্বিবিভাজন আৰু বহুবিভাজনৰ মাজত পাৰ্থক্য লিখিব দিছে। সো দ্বিবিভাজন দ্বিবিভাজন হৈছে এই প্ৰক্ৰিয়াত মাইটোসিছ বিভাজনৰ দ্বাৰা পিতৃকোষটো বিভাজিত হৈ দুটা আপত্য কোষৰ সৃষ্টি কৰে। ইয়াতে কি হয় মাইটোসিছ বিভাজন হয়। সাপোজ এমিবা আছে এমিবাত কি হ'ব মাইটোসিছ বিভাজন হ'ব হৈ পেলাই পিতৃকোষটো ভাগ হৈ কি কৰিব দুটা এমিবাৰ সৃষ্টি কৰিব। পিতৃকোষত ইয়াতে যিটো কোষ আছে এইটো মাজত ভাগ হ'ব হৈ পেলাই দুটা এমিবাৰ সৃষ্টি কৰে তাক দ্বিবিভাজন বুলি কোৱা হয়। দ্বি মানে দুটা বিভাজন মানে ভাগ হোৱা। তাৰপিছত বহুবিভাজন হৈছে এই প্ৰক্ৰিয়াত মাইটোসিছ বিভাজনৰ দ্বাৰা পিতৃকোষটো বিভাজিত হৈ বহুত আপত্য কোষৰ সৃষ্টি কৰে। ইয়াতে কি হয় যিবোৰ প্লাজমডিয়াম আছে সেইবোৰৰ ক্ষেত্ৰত যিটো কোষ আছে সেইটো কোষ বাৰম্বাৰ বিভাজিত হৈ পেলাই বহুত আপত্য কোষৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে ইয়াক বহুবিভাজন বুলি কোৱা হয়। দ্বিবিভাজনৰ উদাহৰণ হৈছে এমিবা পেৰামেচিয়াম আৰু বহুবিভাজনৰ উদাহৰণ হৈছে প্লাজমডিয়াম। কুৱেশ্যন নম্বৰ 5 এবিধ এককোষী ভেঁকুৰৰ নাম লিখা যি অযৌন প্ৰক্ৰিয়া মুকুলেনেৰে প্ৰজনন কৰে আহিছে 2016ত। এবিধ এককোষী ভেঁকুৰৰ নাম লিখিব দিছে যিয়ে অযৌন প্ৰক্ৰিয়া যে আছে অযৌন প্ৰক্ৰিয়াৰ ভিতৰত এটা আছে কি মুকুলদগম। যদি মনত আছে তোমালোকৰ সেই মুকুলদগমেৰে প্ৰজনন কৰা এটা ভেঁকুৰৰ নাম লিখিব দিছে। এনসাৰ হৈছে ইষ্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 6 উদ্ভিদত কিমান প্ৰকাৰৰ কৃত্ৰিম অযৌন প্ৰজনন পোৱা যায় কোনবিলাক উদ্ভিদত কলম কৰিব পাৰি 2015ত আহিছে। সো উদ্ভিদত কিমান প্ৰকাৰৰ কৃত্ৰিম অযৌন প্ৰজনন পোৱা যায় সেই বিষয়ে লিখিব লাগে আৰু কোনবিলাক উদ্ভিদত কলম দিব পৰা যায়। এনসাৰ হৈছে উদ্ভিদত কৃত্ৰিম অযৌন প্ৰজনন দুই প্ৰকাৰে হয় এটা হৈছে অংগজ প্ৰজনন এটা হৈছে এপমিক্সিছ।
কুৱেশ্যনৰ ৰিমেইনিং পাৰ্ট আছিলে যে কোনবোৰ উদ্ভিদৰ ক্ষেত্ৰত আমি কলম দিব পাৰোঁ। এতিয়া কলম দিবৰ কাৰণে কি কৰিব লাগে, এটা উদ্ভিদৰ এটা অংশ এটা ডাল কাটি পেলাই আন এটা উদ্ভিদৰ সৈতে লগাব লাগে আৰু তাৰ কাৰণে প্ৰয়োজন হয় ফ্লয়েমৰ। গতিকে একবীজপত্ৰী যিবোৰ উদ্ভিদ আছে সেইবোৰত ফ্লয়েম নাথাকে, সেইকাৰণে কলম দিব পৰা নাযায়। গতিকে ফ্লয়েম থকা যিবোৰ উদ্ভিদ আছে সেইসমূহত কলম দিব পৰা যায়। কুৱেশ্যন নম্বৰ 7 অযৌন প্ৰজননৰ অসুবিধাসমূহ কি কি 2017 আহিছে। অযৌন প্ৰজননত কি কি ডিছএডভান্টেজ আছে সেই বিষয়ে লিখিব লাগে। অযৌন প্ৰজননৰ অসুবিধাসমূহ হ'ল নাম্বাৰ 1, অযৌন প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা আপত্য জীৱ পিতৃপুৰুষৰ সমৰূপ হয়। অযৌন প্ৰজননত যিবোৰ জীৱ সৃষ্টি হয় সেইবোৰ মাতৃ কোষটো, তাৰমানে এটাই কোষ থাকে, সেইটো কোষ বিভাজিত হৈ পেলাই এটা নতুন জীৱৰ সৃষ্টি হয়। গতিকে ইয়াত কোনো ধৰণৰ বিভিন্নতা দেখিবলৈ পোৱা নাযায়। যেনেকুৱা মানুহৰ ক্ষেত্ৰত আমি চিনি পাব পাৰোঁ, এটা পিতৃ মাতৃৰ সন্তানকো আমি ডিফাৰেঞ্চিয়েট কৰিব পাৰোঁ। কিন্তু অযৌন প্ৰজননৰ দ্বাৰা যিবোৰ সতি সন্ততিৰ সৃষ্টি হয় সিহঁতৰ একো বিভিন্নতা নাথাকে। নাম্বাৰ 2, চৰিত্ৰৰ বিভিন্নতা দেখা নাযায়। সেইটো বাহ্যিক চৰিত্ৰ হওক, আভ্যন্তৰীণ চৰিত্ৰ হওক বা জিনীয় চৰিত্ৰ হওক, বংশগতিৰ চৰিত্ৰ হওক, কোনো ধৰণৰ বিভিন্নতা ইয়াত দেখিবলৈ পোৱা নাযায়। নাম্বাৰ 3, পৰিৱৰ্তিত পৰিৱেশৰ সৈতে জীৱবোৰে নিজক খাপ খুৱাব নোৱাৰে। এতিয়া জীৱবোৰে যিহেতু দুটা জীৱ লগ লাগি পেলাই এটা জীৱ সৃষ্টি নকৰে, যদি দুটা জীৱ লগ লাগি পেলাই আপত্য জীৱৰ সৃষ্টি কৰিলেহেঁতেন তেতিয়াহ'লে সিহঁতৰ মাজত দুটা জীৱৰ জিন থাকিলেহেঁতেন, ডাবল ষ্ট্ৰং হ'লহেঁতেন আৰু সিহঁতে বাহ্যিক পৰিৱেশটো পৰিৱৰ্তন হ'লেও নিজক খাপ খুৱাব পাৰিলেহেঁতেন। কিন্তু যিহেতু ইহঁতে এটা জীৱৰ পৰা সৃষ্টি হয়, গতিকে ইহঁতে পৰিৱৰ্তিত পৰিৱেশৰ সৈতে নিজক খাপ খুৱাব নোৱাৰে। নাম্বাৰ 4, মিঅ'চিছ কোষ বিভাজন নহয় বাবে ক্ৰম'জমৰ মাজত জিনৰ বিনিময় নহয় আৰু নতুন জীৱৰ সৃষ্টি হয়। অযৌন প্ৰজননৰ সাধাৰণতে মাইট'চিছ বিভাজন হয় আৰু সেইকাৰণে ইয়াতে ক্ৰম'জমত যিবোৰ জিন থাকে, জিনৰ আদান প্ৰদান হ'ব নোৱাৰে, যাক ক্ৰছিং অভাৰ বুলি কোৱা হয়, সেইটো হ'ব নোৱাৰাৰ বাবে নতুন জীৱৰ সৃষ্টি হ'ব নোৱাৰে। চ' এইকেইটা আছিল আমাৰ ইয়াৰলি কুৱেশ্যন এনচাৰ চেপ্টাৰ 1ত। চ' ভিডিঅ' যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।